নমস্কাৰ আজি আপোনালোকক আমাৰ শ্যাম প্ৰডাকশ্যনৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি এটা শুভ দিন। আমাৰ নতুন ছবি ৰুদ্ৰ যিখন অসমীয়া একশ্যন থ্ৰিলাৰ চিনেমা হ'বগৈ, সেইখনৰ কাৰণে এটা নতুন অধ্যায় আমি আৰম্ভ কৰিম আজিৰ পৰা। আমাৰ সন্মুখত আছে আমাৰ ছবিৰ যিটো পৰিচালক, লগতে কাহিনী যিজনে লিখিছে ৰূপক গগৈ, তেখেতে আজি আপোনালোকক জনাব। আমি বিচাৰোঁ যে আজি আমাৰ ইয়াতে যি কেইজন আমাৰ প্ৰডাকশ্যনৰ নমস্কাৰ। আজি আৰু এটা ভাল খবৰ যে আমাৰ একচুৱেলি ৰুদ্ৰ চিনেমাখনৰ যিটো টাইটেল, সেই ডিজাইনটো আমি আজি সম্পূৰ্ণ কৰিলোঁ। পিছফালে দেখা পাইছে আৰু এইখন টাইটেলটো দেখি চাগে আপোনালোকে ধৰিব পাৰিছে যে এখন একশ্যন ধৰ্মী চিনেমা হ'ব। আৰু চিনেমাখনৰ মূল চৰিত্ৰত ৰবি শৰ্মাই অভিনয় কৰিছে। অলৰেডি আমাৰ এগ্ৰিমেণ্ট হৈ গ'ল তেখেতৰ লগত, আমি প্ৰেছ কনফাৰেঞ্চত দিলোঁ লাষ্ট টাইম। ইয়াৰ উপৰিও যিখিনি বাকী চৰিত্ৰ আছে, সেইখিনি চৰিত্ৰ আমি নপুৰণি শিল্পীসকলক লৈ কৰিব খুজিছোঁ। আৰু তাৰ কাৰণে অসমৰ যিসকল ইচ্ছুক অভিনেতা অভিনেত্ৰী আছে, সেইসকলৰ সুবিধাৰ্থে যাতে তেখেতসকলে আমাৰ লগত অংশগ্ৰহণ কৰিব পাৰে, চিনেমাৰ কাৰণে অডিশ্যন দিব পাৰে, তাৰ কাৰণে আমি অনলাইনৰ এটা গুগল ফৰ্ম এখন আমি ডিজাইন কৰা হৈছে। তো সেই ফৰ্মখন আজি আমি উন্মোচন কৰিম আৰু আমাৰ যিখন ছ'চিয়েল মিডিয়াৰ ফেচবুক পেজ, সেই পেজৰ জৰিয়তে ইচ্ছুক অভিনেতা অভিনেত্ৰীসকলে এই চিনেমাখনত অভিনয় কৰিবৰ বাবে অডিশ্যন দিব পাৰিব। অসমৰ 5খন চহৰত ইয়াৰ অডিশ্যন হ'ব। আমি 15 ফেব্ৰুৱাৰীৰ পৰা অডিশ্যনৰ কাম, 12 ফেব্ৰুৱাৰীৰ পৰা অডিশ্যনৰ কামখিনি আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ। গুৱাহাটীকে ধৰি শিৱসাগৰ, নগাঁও, তেজপুৰ, নলবাৰী, এই 5খন স্থানত আমাৰ অডিশ্যনৰ কাৰ্য হ'ব, য'ত আমি নতুনকৈ উঠি অহা ল'ৰা ছোৱালীয়ে হওক বা অলপ মানে গুৱাহাটী, শিৱসাগৰ, নলবাৰী, নগাঁও, তেজপুৰ। মানে শিৱসাগৰ এইকাৰণে চিলেক্ট কৰা হৈছে, আপাৰ আছামৰ কাৰণে এইটো এটা কমন পইণ্ট পৰি যায়। কিবা ডিব্ৰুগড়ত থাকিলেও বা মৰাণত থাকিলেও বা যোৰহাটৰ পৰা থাকিলেও গৈ অডিশ্যনটো যাতে কৰিব পাৰিব। নগাঁও আমি ধৰি লৈছোঁ যে মধ্য অসমৰ সৰহসংখ্যক জেগাৰ পৰা ল'ৰা ছোৱালীখিনি আহি অডিশ্যন দিব পাৰিব, বা যিসকল অলপ ভেটাৰেন এক্টৰ্ছো আছে, নাটক চাটক কৰি আছে, অলপ বয়সীয়া, তেখেতসকলেও অডিশ্যন দিব পাৰিব। তেজপুৰ এইকাৰণে, তেজপুৰ হৈছে অসমীয়া সংস্কৃতিৰ এটা ঐতিহ্য আছে আৰু এটা হেৰিটেজ আছে, গতিকে তেজপুৰ আমি ৰাখিছোঁ। আৰু নলবাৰী এইকাৰণে, কাৰণ নলবাৰী আমি জানো যে কালচাৰেলি অভিনেতা অভিনেত্ৰীসকলৰ এটা নাটকৰ এটা কালচাৰটো আছে, আৰু তাৰ পৰা আমাৰ বৰপেটা নলবাৰী গোটেই এৰিয়াখিনিৰ কাৰণে এটা কমন পইণ্ট হিচাপে ডিচাইড কৰি নলবাৰী ডিচাইড কৰা হৈছে। বাকী যিখিনি কামৰূপৰ আছে সেইখিনি আমি গুৱাহাটীৰ কাৰণে ৰখা হৈছে। আৰু অসমৰ বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী আজি অসমত আহি অভিনয়ৰ কাৰণে ষ্ট্ৰাগল কৰি আছে, তো তেখেতসকলেও গুৱাহাটীতে অডিশ্যনটো দিব পাৰিব। তো সেই হিচাপে এই অডিশ্যনটো ডিজাইন কৰা হৈছে। এইখিনি হৈছে অডিশ্যনৰ কথাখিনি। আৰু লগতে এটা দুটামান ভাল খবৰ আছে কালি, সেইটো আমাৰ প্ৰডিউচাৰ ৰাজেশ কুমাৰে আপোনালোকক দিব। তাৰ আগতে একচুৱেলি চিনেমাখনৰ বিষয়ে যদি আপোনালোকে আৰু কিবা জানিব খুজিছে আপোনালোকে প্ৰশ্ন কৰিব পাৰিব। কিন্তু টোটেল আমাৰ চিনেমাখনৰ যিখিনি মেইন ছাপৰ্টিং কাষ্ট, যিখিনি থাকে, ইনক্লুডিং আমাৰ দুগৰাকী অভিনেত্ৰী লাগে, হিৰইন। তো দুগৰাকী অভিনেত্ৰীৰো আমাৰ এতিয়ালৈকে কাষ্টিং হোৱা নাই। বয়সটো সেই 22 বছৰৰ পৰা 30 বছৰৰ ভিতৰৰ বয়সৰ আমি বিচাৰি আছোঁ। আমাৰ কিছুমান ৰিকুৱাৰমেণ্টছ আছে। এটা কেৰেক্টাৰে মাৰ্চিয়েল আৰ্টছ জানিব লাগিব, নেক্সট কেৰেক্টাৰটোৱে সাঁতুৰিব জানিব লাগিব, সত্ৰীয়া নাচ জানিব লাগিব, এনেকুৱা ধৰণৰ আমাৰ কিছুমান ৰিকুৱাৰমেণ্টছ আছে। চ' সেইখিনি যদি ফুলফিল হৈ যায় আমি নিশ্চয় কাষ্টিং কৰিব পাৰিম। আৰু বাকী ধৰি লওক আমাৰ 15টা চৰিত্ৰ মিনিমাম ছাপৰ্টিং কেৰেক্টাৰ হিচাপে আছে। আৰু তাৰ উপৰিও সৰু সুৰা আমি উঠি অহা অভিনেতা অভিনেত্ৰীসকলক এনকাৰেজ কৰিবৰ কাৰণে আৰু 20-25 জনক আমি নিশ্চয় চিনেমাখনত আমি সুবিধা কৰি দিব পাৰিম। গতিকে এটা আমি চেষ্টা কৰিছোঁ যে যিহেতু অসমীয়া চিনেমাৰ এটা উত্থান লাহে লাহে হ'বলৈ আৰম্ভ হৈছে যেন লাগিছে, কাৰণ এখনৰ পাছত এখন ছবি হিট হ'বলৈ আৰম্ভ কৰিছে।
তাত যদি নতুন জেনেৰেশ্যনৰ আৰু শিল্পীসকলক আৰু যিসকল ভাল শিল্পী নাটকৰ লগত জড়িত হৈ আছে সৰু সৰু ঠাইবিলাকত তেখেতসকলক যদি মেইন ষ্ট্ৰীমলৈ আনিব পাৰোঁ আমি সফল হ'ম বুলি আমি আশা কৰিছোঁ। একদম ওভাৰঅল এজ গ্ৰুপ এজৰ বাৰটো কেনেকুৱাকৈ ৰাখিছে আপোনালোকে? কিবা চাইল্ডৰো কিবা আছে নেকি? হয়, এজনী 6 বছৰীয়া ছোৱালীৰো আমাৰ চিনেমাখনত এটা কেৰেক্টাৰ আছে। গতিকে 6 বছৰৰ পৰা ক'বলৈ গ'লে একেবাৰে ধৰি লওক 70 বছৰলৈকে এই টাইম হেৰিত আছে। কাৰণ এটা কেৰেক্টাৰ আছে যিটো কেৰেক্টাৰ এটা উগ্ৰপন্থী সংগঠন এটাৰ তেখেত মানে উপদেষ্টা। তো তেখেতৰ কাৰণে এটা বয়সীয়াল চৰিত্ৰ এটা ভবা হৈছে। গতিকে তেনেকুৱা ধৰণৰ বয়সলৈকে এটা সম্ভাৱনা আছে। এতিয়া টোটেল কেইজন অভিনেতা অভিনেত্ৰীক আপোনালোকে মানে চাইন কৰিছে? আমি ৰবিদাৰ বাহিৰে কাকো চাইন কৰা নাই যদিও ৰবিৰ লগত যিগৰাকী মানে কো-এক্টৰ থাকিব একশ্যনত, তো তেখেতৰ লগত আমাৰ কথা পতা হ'ল। যিগৰাকী মানে মূল এণ্টাগনিষ্ট মানে মূল ভিলেইনৰ ৰোলটোৰ কাৰণে যাক ভবা হৈছে তেখেতৰ লগত আমি কথা পাতিছোঁ। এতিয়া নাম ক'ব নোৱাৰোঁ কাৰণ কনফাৰ্ম হোৱা নাই। তেখেত যথেষ্ট ডাঙৰ আৰ্টিষ্ট, আমাৰ অসমৰ মানে গৌৰৱ বুলি ক'ব লাগিব। তো তেখেতে যদি অঁ বুলি কৈ দিয়ে তেতিয়াহ'লে আমি এনাউন্স কৰি পেলাই আৰু ভাল পাওঁ। কিন্তু বৰ্তমান যেতিয়ালৈকে হোৱা নাই গতিকে আমি সেইকাৰণে ক'ব পৰা নাই। কিন্তু আমি মূলতঃ 2-3জন অন্ততঃ যিকেইজন মানে মুদা হেৰি আৰু মেইন আমাৰ দৰকাৰী তেখেতসকলৰ লগত কথা পতা হৈ গৈছে আৰু তেখেত আমাৰ লগত কাম কৰিব। নামটো আমি মই নকওঁ দিয়ক, গম পাব। সেইটো মানে কি আমাৰ পাব্লিচিটিৰ কাৰণে হওক অকণমান। হয় মানে তেওঁ অভিনয় কৰিব নে একশ্যনৰ? তেখেতে মানে বেচিকেলি তাৰ একশ্যনৰ লগত জড়িত আছিলে এনিমেটৰ। আৰু তেখেত যথেষ্টখিনি আমাৰ ববি দেওলে হওক বা ৰণবীৰ কাপুৰৰ যিখিনি একশ্যন হৈছিলে তেখেতৰ যথেষ্টখিনি অৰিহণা আছে। আৰু তেখেতৰ লগত অলৰেডি কথা পতা হৈছে। খালি ফৰ্মেলি এগ্ৰিমেণ্টটো নোহোৱালৈকে বাকীখিনি কথা নোহোৱালৈকে আমি এনাউন্স কৰিব পৰা নাই। প্ৰশিক্ষণটো দিব আৰু এজ এ একশ্যন ডাইৰেক্টৰ হিচাপে কাম কৰিব। কি ধৰণে আমাৰ ৰাইজক এটা মানে আটাইতকৈ ভাল এটা অভিজ্ঞতা দিব পাৰোঁ চিনেমাখনৰ পৰা, সেইটো দিবৰ কাৰণে ৰাজেশ আৰু মই অলৰেডি বম্বে, হায়দৰাবাদ, কলিকতা সকলোতে আমি ঘূৰি পকি আহিলোঁগৈ। কাৰণ আমি বিচাৰিছোঁ আমি নিজৰ যিখিনি হোমৱৰ্ক সেইখিনি আমি ভালকৈ কৰি যাতে অডিয়েঞ্চক এটা ভেলু ফৰ মানি দিব পাৰোঁ। এখন অডিয়েঞ্চে যদি আজি 250-300 টকা দি চিনেমা এখন চায়, গতিকে সেই যিটো দাম সেই দামটো যাতে চিনেমাখন চালে উঠি গ'ল যেন অনুভৱ কৰে, তাৰ কাৰণে আমি আমাৰ বাজেটৰ ভিতৰতে আমি কি বেষ্ট অফাৰ কৰিব পাৰোঁ আমাৰ অডিয়েঞ্চক সেইটো আমি বুজিবৰ কাৰণেই আমি দুয়ো গৈ পেলাই প্ৰথমতে এটা ষ্টাডি কৰি আহিলোঁ গৈ পেলাই। আৰু ভাৰতবৰ্ষৰ যিসকলে এতিয়া বিখ্যাত মানে VFXৰ কামেই হওক বা একশ্যনৰ কামেই হওক তেখেতসকলৰ লগত আমি কণ্টেক্ট কৰিব চেষ্টা কৰিলোঁ। আৰু আমি বুজালোঁ যে আমাৰ এখন ৰিজনেল ফিল্ম আৰু সেই হিচাপে আমাৰ বাজেটত তেখেতসকলে আমাক কি ধৰণে কণ্ট্ৰিবিউট কৰিব পাৰে যাতে আমি আমাৰ ইণ্ডাষ্ট্ৰিটো আপগ্ৰেড কৰিব পাৰোঁ। আৰ্ট এণ্ড টেকন'লজি দুইটাৰ কম্বিনেশ্যনত যাতে এটা এনেকুৱা প্ৰডাক্ট দিব পাৰোঁ যিটো এণ্টাৰটেইনাৰ হয়, কিন্তু মানুহে এই চিনেমাখন চাই ইয়াৰ যিখিনি টেকনিকেল বস্তু আছে সেইখিনিও যাতে মানুহে কয় যে বহুত এটা মানে আপগ্ৰেডেড এটা ভাৰ্জন আমি দেখা পাইছোঁ বৰ্তমান যি ধৰণৰ চিনেমা মানে হৈ আছে টেকন'লজিকেলি। চ' সেইখিনি আমি আমাৰ যদি এই অকণমান কষ্টই যদি সেইটো আপগ্ৰেড কৰি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণে ভাল হ'ব। আৰু আমি বিচাৰোঁ যে যিখিনি ইনফৰমেশ্যন আমি কালেক্ট কৰিলোঁ আৰু চিনেমাখনত আমি ইউজ কৰিলোঁ, আমি ৰেডি আছোঁ এইখিনি ইনফৰমেশ্যন বাকী ফিল্ম মেকাৰ্ছৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে যে তেখেতসকলেও কি ধৰণে কম খৰচত সুন্দৰ কাম কৰিব পাৰে আৰু যদি বিচাৰে আমাৰ পৰা আহি তেখেতসকলে ইনফৰমেশ্যনখিনি কালেক্ট কৰিব পাৰিব। এনিমেলৰ কথাটো এনেকুৱা যে আমি যিহেতু বেষ্ট অপশ্যন বিচাৰি আছিলোঁ যে কি ধৰণে চিনেমাখনৰ একশ্যনটো আৰু আপগ্ৰেড কৰিব পাৰোঁ। কাৰণ আমি দেখিছোঁ ছাউথ ইণ্ডিয়ান একশ্যনবোৰ সাধাৰণতে যি ধৰণে ৰচি টানি একশ্যন কৰা হয়, যি ধৰণে আমি ৰাঘৱত দেখিলোঁ বা ৰঘুপতিত দেখিলোঁ, তো সেইখিনিতো দেখিছোঁ, কিন্তু মানুহক সেই একশ্যনটোৰ লগত ইম'শ্যনেলি কানেক্ট কৰাকৈ কোন একশ্যন ডাইৰেক্টৰে ইমান ভাল কাম কৰি আছে সেইখিনি কথা পাতোঁতে আমি এটা লিংক পালোঁ, এটা কানেকশ্যন পালোঁ এনিমেলৰ লগত একশ্যন কৰা এজন যুৱকৰ লগত।
আৰু সেই যুৱকৰ লগত আমাৰ প্ৰডিউচাৰ ৰাজেশ মৰৰ কথা বতৰা হ'ল হোৱাৰ পাছত তেখেতে এতিয়া অসমীয়া চিনেমা এখনৰ কাৰণে কাম কৰিবৰ কাৰণে ইচ্ছুক কাৰণ তেখেতৰ অসমৰ লগত এটা কানেকশ্যন আছে সেই বিষয়ে ডিটেইল পাছত আমি জনাব পাৰিম কিন্তু মই অনুভৱ কৰোঁ যে এনেকুৱা ধৰণৰ অভিজ্ঞতাৰে পুষ্ট যদি এজন একশ্যন ডাইৰেক্টৰ আমাৰ চিনেমাৰ লগত জড়িত হয় তেতিয়াহ'লে অসমৰ অডিয়েন্সে কিন্তু এটা সুন্দৰ এটা মনোৰঞ্জনধৰ্মী অভিজ্ঞতা এটা পাব এখন চিনেমাৰ পৰা আমাৰ 10 মে হৈছে মুহূৰ্তৰ দিন আৰু আমাৰ চিনেমা জুন মাহৰ শেষৰ ভিতৰত শেষ কৰা টাৰ্গেট আৰু 2 মাহৰ ভিতৰত শ্বুটিং শেষ কৰা টাৰ্গেট আমাৰ ৰিলিজ যেটো প্ৰডিউচাৰে আমাৰ ক'লে যে নৱেম্বৰ মাহৰ শেষৰ ফালে আমাৰ ৰিলিজ দিয়া টাৰ্গেট চিনেমাখনৰ আৰু শ্বুটিং ক'ত হ'ব কথা শ্বুটিংখিনি আমাৰ নগাঁও আৰু গুৱাহাটী আৰু হায়দৰাবাদ এতিয়া এই তিনিখন ঠাই প্লেন কৰা হৈছে আৰু হায়দৰাবাদত আমাৰ একশ্যন চিনখিনিও কৰাৰ এটা মানে প্লেন কৰা হৈছে এতিয়ালৈকে তো সেই হিচাপে আমাৰ কামখিনি আগবাঢ়িব আৰু VFXৰ কামখিনিৰ কাৰণে আমি কথা পাতি আছোঁ হয় হায়দৰাবাদ নহয় বম্বে এই দুটা ঠাইৰ ভিতৰত আমাৰ VFXৰ কামখিনি সম্পূৰ্ণ কৰা হ'ব বাজেট কিমান মানে বাজেট আপুনি কৈ দিয়ক বাজেট আমাৰ অকল চিনেমাখন কমপ্লিট কৰালৈ আমাৰ 1.5 তাৰপিছত প্ৰমোশ্যন এইবিলাক আছে মাৰ্কেটিঙৰ কথা আছে এইবিলাক নিয়েৰ এবাউট 2 CR আমাৰ যাব অকমান চিনেমাখনৰ পটভূমিটো অকমান কৈ দিয়ক পটভূমিটো ক'বলৈ গ'লে চিনেমাখনত যিহেতু এখন একশ্যনধৰ্মী চিনেমা আপোনালোকে গম পাইছে পোষ্টাৰখন দেখি আৰু এইখনত আমাৰ ৰবি শৰ্মাই এনেকুৱা এটা মানে চৰিত্ৰ কৰিবলৈ গৈছে আৰু যিটো চৰিত্ৰত যথেষ্ট একশ্যন থাকিব যিটো চৰিত্ৰই আমাৰ অসমৰ যিবোৰ বৰ্তমান মানে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ যিবোৰ সমস্যা সেই সমস্যাবিলাকৰ লগত কি ধৰণৰ এটা আমাৰ ৰাইজৰ এটা ইমোশ্যন জড়িত হৈ আছে সেই বিষয়ে চিনেমাখনত আমি দেখিবলৈ পাম আৰু লগতে চিনেমাখনৰ এটা হিউমেন এংগল বুলি কয় একশ্যন থাকিলেও তাত এটা মানৱীয়তাৰ যিটো কথাবোৰ থাকে সেই কথাবোৰ আমি চিনেমাখনত আমি দেখিবলৈ পাম আপোনালোকৰ চিনেমাখন মানুহে কিয় চাবলৈ আহিব বুলি ভাবিছে তাৰ লগত মই আৰু এটা এড কৰি দিছোঁ 2 কোটি টকাৰ বাজেট বহুত ডাঙৰ বাজেট অসমীয়া চিনেমাৰ হয় আপোনালোকে এটা ৰিস্ক লৈছে যদি কিবা কাৰণত অ'কে সেইটো প্ৰশ্ন বাৰু এটা প্ৰশ্ন হয় কি যি হিচাপে আমি আগৰ চিনেমাবিলাক আমি চাই আহিছোঁ তাৰ পৰাই যি শিকিলোঁ ভাল শিকিছোঁ বেয়া শিকিছোঁ তাৰ পৰাই শিকিছোঁ সেই অনুভৱ লৈ আজি ৰূপক দাৰ যি এক্সপিৰিয়েঞ্চ হৈছে বা মোৰ আজি 25 বছৰ বেছি হ'ল এই মই নিজেও বহুত কাম কৰিলোঁ সেই অভিজ্ঞতা লৈ আজি ইমান টকা খৰচ কৰি ছবিখন কৰিবলৈ যাতে মানে কি চিনেমাখন হিট নহ'লেও তাৰ মূলটো উঠি অহাকৈ কামটো কৰি যাতে ছবিগৃহত মানুহে গৈ পইচা ডুবিল বুলি ক'বলৈ আমি চান্স নিদিওঁ সেই ভাৱটো লৈহে আমি চিনেমাখন কৰিব লৈছোঁ মানে আমাৰ পজিটিভ এটা এটিটিউড লৈ আমি আৰম্ভ কৰিছোঁ কোনো গেৰাণ্টি দিব নোৱাৰে যে মোৰ চিনেমা ছুপাৰ হিট কৰিব আজি সেইটো সুভাষ ঘাইও নোৱাৰিলে আমি দেখিছোঁ ৰাম গোপাল বৰ্মায়ো এটা সময়ত হিট দিয়াৰ পাছত ইভেন ইয়াছ ৰাজৰ ফিল্মো ফ্লপ হৈ যায় গতিকে আমি এইটো কোৱা নাই যে চিনেমাখন কিমান ডাঙৰ এটা বিজনেছ কৰিব কিন্তু সফল চিনেমা এখন বনাবৰ কাৰণে চেষ্টা কৰিছোঁ চিনেমাখনৰ প্ৰতিটো ডিপাৰ্টমেণ্ট আৰ্ট ডিপাৰ্টমেণ্ট হওক ষ্টৰি হওক টেকনিকেল ডিপাৰ্টমেণ্টখিনি হওক গোটেইখিনি ডিপাৰ্টমেণ্টৰ এটা ছাপৰ্টতহে এটা গৈ এখন ভাল মনোৰঞ্জনধৰ্মী সুন্দৰ চিনেমা এখনৰ সৃষ্টি হয় আৰু ইয়াত প্ৰতিটো বস্তু এক্টিং গান চিনেমেটোগ্ৰাফী আৰ্ট ডিপাৰ্টমেণ্ট বেকগ্ৰাউণ্ড মিউজিক এই সকলোবোৰৰ সংমিশ্ৰণ দৰকাৰ ভাল এডিটিঙৰ দৰকাৰ গতিকে এজন পৰিচালক হিচাপে মোৰ যিটো দায়িত্ব হ'ব যে এই আটাইতকৈ ভাল প্ৰতিজন মানুহৰ পৰা তেখেতৰ বেষ্ট মানে পাৰফৰ্মেঞ্চটো মই কেনেকৈ এক্সট্ৰেক্ট কৰিব পাৰোঁ যাতে সেইটো মই অডিয়েঞ্চৰলৈ মই আগুৱাই দিব পাৰোঁ কেনেকৈ মিউজিক ডাইৰেক্টৰৰ মই বেষ্ট মিউজিকটো মই এক্সট্ৰেক্ট কৰিব পাৰোঁ যাতে চিনেমাখনৰ কাৰণে এটা অলংকাৰ হৈ যায় তো এইখিনি বস্তু যদি আমি ভালকৈ কৰিব পাৰোঁ আৰু যিহেতু আমি এটা বিৰাট চিনচিয়াৰলি কামটো কৰিব ওলাইছোঁ গতিকে আমাৰ আশা আমাৰ বিশ্বাস আছে যে আমি দৰ্শকৰ কাৰণে এখন সুন্দৰ চিনেমা উপহাৰ দিব পাৰিম
12 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমি শেষ কৰিম বুলি ভাবিছোঁ